মই চাইছোঁ তেখেতৰ কথাখিনি এনেকুৱা লাগিছে তেখেত বহুত মানে দুৰ্বল হৈছে মানসিকভাৱে মানে সাহস গোটাব পৰা নাই ধুবুৰীত ইলেকশ্যন খেলিবলৈ কিন্তু যেতিয়া এটা পাৰ্টি কৰে দল কৰে তেখেতে দলৰ তেখেতে ডেপুটি লিডাৰ প্ৰাক্তন মন্ত্ৰী হয় বহুদিনৰ পৰা প্ৰতিনিধিত্ব কৰি আছে এতিয়া দলে এটা কথা ক'লে পেলাব পৰা নাই এতিয়া তেখেতসকলৰ হাতত ধুবুৰীত ইলেকশ্যন খেলিব পৰা মানুহ নাই এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াক মজবুৰ কৰি আছে যে তুমি গৈ কমসে কম লাষ্টটো ৰক্ষা কৰা কিছু ভোট হলেও মানে কমসে কম ঘূৰা ঘূৰি এটা পৰিৱেশ কৰিব লাগে এইটো বুলি তেখেতৰ কথাত মই বুজিছোঁ বডি ল্যাঙ্গুৱেজত যে তেখেতৰ ইচ্ছা আছিল নগাঁও তেখেতৰ যেহেতু মানে নিজা সমষ্টি কিন্তু নগাঁও নিদি ধুবুৰীত তেখেতক দিব বিচাৰিছে আৰু তেখেতে মানসিকভাৱে ভিতৰৰ পৰা লাগিছে প্ৰস্তুত নহয় কিন্তু হুকুমৰ গোলাম কি কৰিব সেইকাৰণে তেখেতে যাব বিচাৰিছে যাও শুভেচ্ছা থাকিল তেখেতৰ কাৰণে কিন্তু এমপি তো আজমল সাহেব হ'ব এমপি আজমল সাহেব যোৱা তিনিবাৰ তাতে বহুত ভোটৰ ব্যৱধানত হৈছে এইবাৰ আৰু ব্যৱধানটো বেছি হ'ব ডবল ব্যৱধান হ'ব যোৱাবাৰ যিমান ভোটৰ ব্যৱধানত আজমল সাহেব জিকিছিল এইবাৰ তাতকৈ বেছি ভোটৰ ব্যৱধানত ইনশাআল্লাহ তেখেতে জিকিব আজমল সাহেব জিকিব গৌৰৱ গগৈৰ বক্তব্য কালি অসহায় হিচাপে তেখেতে এইটো ব্যক্ত কৰিছে আৰু তেখেতে দেখিছে যে এজনৰ পিছত এজন গৈ আছে প্ৰত্যেক মাহৰ ইমুৰে হুমুৰে দুজন চাৰিজন পাঁচজন কৰি গৈ আছে নেতা আৰু প্ৰতিনিধি গতিকে অহা ইলেকশ্যনলৈকে গৈ হেকে হৈ যাব এতিয়া তেখেতে নিৰাশ হৈ হয়তো কৈছে যে সব গলেও মই আৰু অকলে আছো তেনেকুৱা এটা লাগিছে তেখেতৰ বক্তব্যত কিন্তু পলিটিক্স অকলে নহয় এইটো এটা টিম ৱৰ্ক হয় গতিকে আপোনাৰ টিমৰ কোনেও নাথাকিব টিমৰ সহযোগিতা আপোনাক নালাগিব আপুনি অকলেই নিজে মনমানি কৰি নিজৰ হিচাপে আপুনি চলাব তাতে পদ্মত বৰদলৈ আছিল এমপি তেখেত আপুনি কলিয়াবৰত আছিল কাজিৰঙাত কিহৰ ভয় কাজিৰঙাত আপোনাৰ কিহৰ ভয় কাজিৰঙাত সেই কাজিৰঙা আছেই কলিয়াবৰ সমষ্টিটোৰ কনভাৰ্ট হৈ কাজিৰঙা হৈ গ'ল আৰু সেই সব কিছু থকাৰ পিছতো আপোনাৰ হোম সমষ্টি হল যোৰহাট আপোনাক পদ্মত বৰদলৈ মানে খেদি তাত নগাঁও লাগিব সব গুচি যাও কথা নাই মই অকলে আছো এই সব কথা পলিটিক্সত নচলে মই ভাবো গৌৰৱ গগৈ ডাঙৰীয়া এবাৰ ভাল শিক্ষা পাব তাৰমানে কংগ্ৰেছে এতিয়া এনেকুৱা কৈ দিছে যে ঠিক আছে তোমালোকে কমসে কম তোমালোকৰ নামটো কংগ্ৰেছতে লিখাই থোৱা বিজেপিৰ হৈ কাম কৰি থাকা এটোই তো হৈছে আজি কমলাক্ষ কক আজি কি কয় আপোনাৰ শশীকান্ত দাস কক সিদ্দিকাম ডাঙৰীয়াই কক আপোনাৰ মঙ্গলদৈৰ এমএলএ বসন্ত দাসে কক এই সকল বিধায়কে কংগ্ৰেছত নাম লিখাই থৈছে প্ৰাইমাৰী মেম্বাৰশিপটো কংগ্ৰেছৰ আছে এমএলএ কংগ্ৰেছৰ হয় কিন্তু কংগ্ৰেছে তেখেতসকলক এই সুবিধাটো কৰি দিছে তোমালোকে নামটো আমাৰ খাতাত লিখাই ৰাখা আৰু বিজেপিক হৈ ভোট দিবা যেতিয়া ৰাজ্যসভাত দৰকাৰ পৰিব যেতিয়া ৰাষ্ট্ৰপতিৰ দৰকাৰ পৰিব বিজেপিক ভোট দিবা যেতিয়া হেমন্ত বিশ্বৰ দৰকাৰ পৰিব তেখেতৰ বিজেপিৰ গভৰ্ণমেণ্টক সাপোৰ্ট কৰিবা এইটো কিমান ডাঙৰ চাওক পলিটিক্যাল অপৰাধ হ'ব পাৰে কিন্তু এই কথাখিনিও কংগ্ৰেছে উপলব্ধ কৰা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ